তাৰমানে কথা হ'ল আচলতে চৰকাৰী ঘৰ আছিল। চৰকাৰী নিয়ম মতে আমি 1,30,000 টকা পাইছিলোঁ, কিন্তু 1,30,000 টকাৰ ঘৰটো আচলতে আমাৰ নিশামনুই অলপ লাজু কৰিছিল। এইকাৰণে তাই যিহেতুকে নামৰ জগতখনত আহিল, সাংস্কৃতিক জগতখনত আহিল, তাই মোক কৈ আছিল, দেউতা ডাঙৰকৈ বনাম, যি পইচা লাগে আমি খৰচ কৰিম। সেই হিচাপত মাইনাই বহুত পইচা দিছে এই ঘৰটোত। আৰু ককা আইতাক থকা ঘৰটো এইটো আছিলে। এইটো ঘৰত মানে তলিটো প্লাষ্টাৰ হোৱা নাছিল, চব মাইনাই কৰিছে। তো মই 1 টকাও দিয়া নাই, তাইয়ে দিব লগা আছিল। তাল একজন নাছিলে, মানে তাইক ডাঙৰ তাল লাগে, 16 তাল লাগে। সৰু তাল তাইৰ হাতত নুঠেই। আজিকালি চব ফেশ্বন হৈ গৈছে, ডাঙৰ ডাঙৰ তাল মাৰা। তাল আনি দিলোঁ তাক একযোৰ, মই আনি দিছোঁ যদিও পইচা তাইৰ, গোটেইখিনি তাইহে কৰিছে। একচুৱেলি নাগাৰাযোৰ তাইৰ নহয়, নাগাৰাযোৰ আমি কিনিছিলোঁ। আমি গোটেই পৰিয়ালটো কিনিছোঁ আমাৰ ঘৰটোলৈ। তাইও আছে। আমাৰ চব বাজনা ছেটটো যিমান আছে গোটেইবিলাক আমাৰ নিজা হয়। আমি আমাৰ সহশিল্পীবিলাক ল'লে আমি তেওঁলোকক হাজিৰা দি লৈ যাওঁ, মানে তেনেকুৱা ছিষ্টেম আছিল। কিন্তু আমাৰ গোটেই মিউজিক ছেটটো নিজা।